ফুটালদাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডত বিশাল নিৰ্বাচনী ৰেলী 2 সহস্ৰাধিক সমৰ্থকে ৰেজবিনা ৰিয়াজৰ হৈ পদযাত্ৰাত অংশগ্ৰহণ কৰে। ৰূপৈহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুটালদাৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডত বিশাল নিৰ্বাচনী ৰেলী 2 সহস্ৰাধিক কৰ্মী সমৰ্থকে তিনিচকীয়া বাহনেৰে ৱাৰ্ড সদস্যাৰ প্ৰাৰ্থী ৰেজবিনা ৰিয়াজৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰায় 10 কিলোমিটাৰ খোজকাঢ়ি ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীক হৈ নিৰ্বাচনী প্ৰচাৰ চলাই তেওঁৰ সমৰ্থকসকলে প্ৰখৰ ৰদৰ মাজতো পদযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰত্যেককে ধন্যবাদ জনাই বিজেপিৰ জ্যেষ্ঠ কৰ্মী মহবিদুল ইছলাম ওৰফে লালু লগতে আনোৱাৰ হুছেইনে প্ৰাৰ্থীগৰাকীয়ে সকলো ভোটাৰ ৰাইজৰ পৰা দোৱা আশীৰ্বাদ বিচাৰে। পুনৰ জনাইছো ৰেজবিনা ৰিয়াজৰ হৈ 2 সহস্ৰাধিক লোকে আজি শক্তি প্ৰদৰ্শন কৰে, নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি শক্তি প্ৰদৰ্শন কৰে। গাঁৱৰ ভিতৰুৱা অঞ্চলৰ চুকে কোণেও আজি নিৰ্বাচনী প্ৰচাৰ চলাই ৰেজবিনা ৰিয়াজৰ সমৰ্থকসকলে এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো। বাইক বাইক ৰেলী মানুহ বহুত যথেষ্ট পৰিমাণে হৈছে। আমি ভোটদাতা লৈ মই বিনম্ৰভাৱে আহ্বান কৰি গৰমকে কৰি আমাক আজি আমাৰ ফুটালদাৰ 10 নম্বৰ ৱাৰ্ড ৱাৰ্ড মেম্বাৰ তেখেতৰ ৱাৰ্ডত ইমানখিনি মানুহখিনি যে যোগাৰ কৰিছিল মানুহখিনি আহিছে, সেই মানুহখিনিক আমি ধন্যবাদ জ্ঞাপন কৰিলো।